Hello students. Our chemistry high secondary first year syllabus or prothom chapter to hold some basic concepts of chemistry. এই চ্যাপ্টাৰটোৰ ভিতৰত যিখিনি কন্টেন্ট আছে তাৰ ভিতৰত আমাৰ প্ৰিলিমিনাৰী যিবোৰ কিছুমান কথা আমাৰ যিবোৰ পাতিবলগীয়া আছিল সাপোজ মাস ভলিউম ডেন্সিটি টেম্পাৰেচাৰ সাইন্টিফিক নোটেশন এনেকুৱা ধৰণৰ যিবোৰ আমাৰ প্ৰি নলেজ থাকিব লাগিছিল হেবোৰৰ ওপৰত আমি ইতিমধ্যে থুলমূলকৈ আলোচনা কৰিছো আজি আমাৰ পৰৱৰ্তী টপিক হল প্ৰিচিজন আৰু একুৰেসি এই শব্দটোটা আমি আসলতে ডে টু ডে লাইফত ইউজ কৰি থাকো যে প্ৰিসাইজ যিকোনো এটা কথা ক'ব গলে আমি কওঁ যে কথাটো একুৰেট হৈছে বা এই কথাটো প্ৰিসাইজ হৈছে কিন্তু সাধাৰণতে কি হয় যে এই দুইটা শব্দকে আমি একে ধৰণৰ মিনিংত ইউজ কৰি আছো কিন্তু আমাৰ সাইন্টিফিক বা কেমিষ্ট্ৰি ক্ষেত্ৰত যদি চাবলৈ যাওঁ ষ্টেটিষ্টিকেল ডেটাৰ ওপৰত যদি আমি এই শব্দটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো তেতিয়াহলে প্ৰিচিজন আৰু একুৰেসি এই শব্দ দুটাৰ মিনিং দুটা বেলেগ বেলেগ তো গতিকে আমি উদাহৰণৰ সহায়ত মই বুজাই দিবলৈ চেষ্টা কৰিম যে প্ৰিসাইজ মানে কি বা একুৰেট মানে কি কিন্তু তাৰ আগত আমাৰ যিটো হিৰৰ ডেফিনেশন হয় এই ডেফিনেশনটোলৈ আমি মন কৰো প্ৰথম কথা what is precision if the values of different measurements are close to one another then the measurements are said to be precise তাৰ মানে ধৰা তোমাক যিকোনো এটা ক্যালকুলেশন কৰিবলৈ দিলে যিকোনো এটা মেজাৰমেন্ট কৰিবলৈ দিলে সাপোজ বোলে দুখন ঠাইৰ মাজৰ তোমাক ডিসটেন্সটো উলিয়াবলৈ দিলে বাট যিকোনো দুটা তোমাৰ বোলে ঘৰৰ তোমাৰ বিছনাখনৰ পৰা তোমাৰ পঢ়া টেবুলখনলৈকে ডিসটেন্সটো কিমান সেই কথাটো কৰিবলৈ যাওঁতে তুমি ধৰা তিনিবাৰ মেজাৰমেন্ট ললা সেই মেজাৰমেন্ট কেইটা সাপোজ তোমাৰ টোটাল ডিসটেন্সটো বোলে 15 মিটাৰ হ'ব লাগে আৰু তুমি এবাৰ পালা প্ৰথমবাৰ হিচাপ কৰোতে পালা 15.1 সেকেন্ড টাইম হিচাপ কৰোতে পালা 15.3 থাৰ্ড টাইম হিচাপ কৰোতে পালা 15.2 তাৰ মানে তোমাৰ যেটো ভ্যালু তুমি যিটা ৰিজাল্ট পালা সেই ৰিজাল্ট কেইটা কি হৈছে ইটো হিটোৰ উচৰা-উচৰি হৈছে 15.2 15.3 আৰু 15.1 সো ইটো হিটোৰ উচৰা-উচৰি হৈছে তোমাৰ তুমি যিটা মেজাৰমেন্ট কৰিলা তোমাৰ একচুয়ালি ভ্যালুটো হ'ব লাগিছিল 15 তুমি পাইছা 15.1 15.2 and 15.3 সো গতিকে তোমাৰ যে ৰিজাল্টটো ইটো হিটোৰ লগত তুমি যিটা মেজাৰমেন্ট কৰিলা সেই মেজাৰমেন্ট কেইটা যে ইটো হিটোৰ লগত উচৰা-উচৰি হল তেতিয়াহলে তুমি ক'ব পাৰিবা যে তোমাৰ যেটো মেজাৰমেন্ট হয় সেই মেজাৰমেন্টছবোৰ কি হৈছে প্ৰিসাইজ হৈছে তাৰ মানে যদি তুমি মেজাৰমেন্ট মাল্টিপল টাইমছ কৰিছা আৰু প্ৰতিবাৰতে তোমাৰ ৰিজাল্টটো উচৰা-উচৰিকে ওলাই তেতিয়াহলে তাক আমি প্ৰিসাইজ হোৱা বুলি কম প্ৰিচিজন আছে বুলি কম সেই মেজাৰমেন্টটো ঠিক আছে now what is accuracy if the value of different measurements are close to the correct value then the measurements are said to be accurate তো ইয়াত কি হ'ব accuracy wordটো কেতিয়া ইউজ হ'ব তাৰ মানে তোমাৰ ওলাব লাগিছিল 15 এক্সাক্ট ভ্যালুটো আছিল 15 মিটাৰ তুমি পাইছা 15.1 15.2 আৰু 15.3 তাৰমানে 15 আৰু উচৰা-উচৰি পাইছা তেতিয়ালে সেই ৰিজাল্টটো তুমি ক'ব পাৰিবা একুৰেট তাৰমানে তোমাৰ যেটো মেজাৰমেন্ট হল সেই মেজাৰমেন্টটো তোমাৰ প্ৰিসাইজো হল আৰু একুৰেটো হল সো মই আকৌ এবাৰ ৰিপিট কৰিছো কথাটো প্ৰিসাইজ হ'বলৈ হলে কি হ'ব লাগিব তুমি যদি মাল্টিপল টাইমছ মেজাৰমেন্ট লৈছা প্ৰতিবাৰতে তোমাৰ মেজাৰমেন্টৰ ভ্যালু কেইটা ইটো হিটোৰ উচৰা-উচৰি যদি হৈছে তেতিয়াহলে তাক তুমি ক'ব পাৰিবা সেই মেজাৰমেন্টটো প্ৰিসাইজ আৰু তোমাৰ সেই মেজাৰমেন্টটো যদি তোমাৰ একচুয়াল ভ্যালুটোৰ লগত একচুয়াল ৰিজাল্টটোৰ লগত উচৰা-উচৰি হয় তেতিয়াহলে তাক ক'ব পাৰিবা তুমি একুৰেট তাৰ মানে নিজৰ ৰিজাল্ট কেইটাৰ নিজৰ মাজতে যদি হমিলমিল থাকে উচৰা-উচৰি হৈ থাকে তাহাতৰ ভ্যালু কেইটা তেতিয়াহলে হেতু হৈ যাব প্ৰিসাইজ আৰু তোমাৰ মেজাৰমেন্ট যদি একচুয়াল ৰিজাল্টটোৰ উচৰা-উচৰি হয় তেতিয়াহলে হেতু হৈ যাব একুৰেট তাৰ মানে তুমি ৰিজাল্টটোৰ সঠিক ৰিজাল্টটোৰ কিমান কাখ চাপিব পাৰিছা কিমানে তোমাৰ একুৰেসি বেছি হ'ব আৰু তুমি বাৰে বাৰে কৰা মেজাৰমেন্টটোত নিজৰ মেজাৰমেন্ট কেইটাৰ ভিতৰতে কিমানখিনি তুমি কাখ চাপিছা হেতু হ'ব প্ৰিচিজন আমি এক্সাম্পল হিচাপে লওঁ সাপোজ এই দুটা পইণ্টৰ কথা কলো A আৰু B সে তোমাৰ A আৰু B ৰ মাজত ডিসটেন্সটো যেনিবা 15.5 মিটাৰ এতিয়া এই যে ডিসটেন্সটো A আৰু B ৰ মাজত তাৰমানে এক্সাক্টলি কিমান ডিসটেন্স আছে 15.5 মিটাৰ এতিয়া হেইটো মেজাৰ কৰিবৰ কাৰণে তুমি চাৰিজন নাম কৈছো আৰু সাপোজ অখিল অৰুণ অমিত আৰু অনিল চাৰিজন ষ্টুডেন্টক তোমালোকৰ মাজৰে ধৰি লোৱা কোনবা চাৰিজন ষ্টুডেন্টক এই দায়িত্বটো দিয়া হল যে তুমি A আৰু B ৰ মাজৰ যেটো ডিসটেন্স হয় সেই ডিসটেন্সটো ক্যালকুলেট কৰিব লাগে এতিয়া প্ৰথম অখিলে যেতিয়া ক্যালকুলেট কৰিলে তেতিয়াহলে কি হল তেওঁ পাঁচটা ভ্যালু পাঁচবাৰ হিচাপ কৰিলে আৰু পাঁচবাৰে এনেকুৱা ধৰণৰ যিকিটা মই কৈছো ধৰ 15.3 পালে 15.4 পালে 15.5 পালে 15.6 পালে আৰু 15.7 পালে এতিয়া চোৱা যে এই 15.5 যেটো আছিল 15.5 টো এক্সাক্ট ভ্যালুটো আছিল
তো প্ৰথম কথা আমি প্ৰিচিছনৰ কথালৈ যাওঁ এই ৰিজাল্টটো এই মেজাৰমেণ্ট কেইটা প্ৰিচাইজ হৈছে না সেইটো কথা চাম এতিয়া চোৱা কথাটো হ'ল প্ৰথমটো 15.3 তাৰ পিছৰটো 15.4 তাৰ পিছৰটো 15.5 15.6 আৰু 15.7 তাৰ মানে 0.3 পৰা 0.7 ৰ ভিতৰত আছে গুটেই কেইটা মেজাৰমেণ্টৰ ভ্যালু তো ইয়াত কি ক'ব পাৰো যে যিকেইটা মেজাৰমেণ্ট পাইছো কেইটা মেজাৰমেণ্ট আছিলে পাঁচটা মেজাৰমেণ্ট আছিলে এতিয়া সেই পাঁচটা মেজাৰমেণ্ট কি হৈছে ইটো হিটোৰ ওচৰ চপা তাৰ মানে ইহতি কি হৈছে প্ৰিচাইজ হৈছে প্ৰিচিছন মানে কি নিজৰ মাজতে সেই যে মাল্টিপল টাইমছ আমি মেজাৰমেণ্ট লৈছিলো সেই মেজাৰমেণ্টখিনি নিজৰ ওচৰা-ওচৰি হৈছে নাই এটা 15.3 হৈ যদি এটা 15.9 হলতেন বা 16.3 হৈ গলতেন বলে এটা 15.3 হৈছে আৰু এটা 16.3 তেতিয়াহলে কি হ'ব সেই ৰিজাল্ট কেইটা ইটো হিটোৰ ওচৰা-ওচৰি নহলতেন তেতিয়াহলে তাক আমি প্ৰিচাইজ বুলি নকলো হেতেন কিন্তু এটো ক্ষেত্ৰত কি হৈছে অখিলৰ যিখিনি মেজাৰমেণ্ট আছিল সেই মেজাৰমেণ্টখিনি কি হৈছে পাঁচটা মেজাৰমেণ্ট তেওঁ ললে আৰু গোটেই পাঁচটা মেজাৰমেণ্টৰ মাজৰ ডিফাৰেন্সটো বৰ বেছি নাই গুটেকেটা ইটো হিটোৰ কাক চপা গতিকে তাক আমি কি বুলি কম প্ৰিচাইজ হৈছে বুলি কম গতিকে এই মেজাৰমেণ্টটোত প্ৰিচিছনটো কি হ'ব প্ৰিচিছনটো আছে আচ্ছা একুৰেচিৰ কথালৈ যাওঁ এতিয়া একুৰেট হৈছে নাই একুৰেচি হ'বলৈ হলে কি হ'ব লাগিব এক্সাক্ট আসল যিটো ৰিজাল্ট আছিল সেই ৰিজাল্টৰ কিমান কাক চাপিছে এতিয়া আমি মেজাৰমেণ্ট কিটা দেখি পিনি দেখিছো যে মাজৰ যিটো মেজাৰমেণ্ট আছে সেই মেজাৰমেণ্টটো কি হৈছে 15.5 which is equal to the exact value right একে যিমানখিনি পাব লাগিছিল হিমানখিনি পোৱা হৈছে তাৰ উপৰিও বাহিৰে তাৰ উপৰে সেই 15 পইণ্ট মানে মাজৰ মেজাৰমেণ্টৰ বাহিৰৰ প্ৰথম দুটা আৰু পিছৰ দুটা যিটা মেজাৰমেণ্ট লৈছিলে হেগিটাও এক্সাক্ট ভ্যালুটোৰ প্ৰায় ওচৰা-ওচৰি 15.5 টু তোমাৰ 15.6 আৰু 15.7 ৰ ওচৰা-ওচৰি বা ঠিক তেনেকে 15.5 টু তোমাৰ 15.3 আৰু 15.4 ৰ ওচৰা-ওচৰি তাৰ মানে এই মেজাৰমেণ্টটোত কি হৈছে তেতিয়াহলে এক্সাক্ট যিটো ভ্যালু পাব লাগিছিল ঠিক সেই ভ্যালুটোৰ ওচৰে পাজৰেও পাইছে গতিকে অখিলৰ যেটো মেজাৰমেণ্ট থাকিব সেই মেজাৰমেণ্টটো একুৰেটও হ'ব গতিকে প্ৰথম অখিলৰ যিটা মেজাৰমেণ্ট থাকিব সেই মেজাৰমেণ্টটোত প্ৰিচিছনো আছে আৰু একিউৰেচিও আছে আকৌ মই ৰিপিট কৰিছো প্ৰিচিছন কি কাৰণে আছে কাৰণ অখিলে যি পাঁচটা মেজাৰমেণ্ট লৈছিলে সেই পাঁচটা মেজাৰমেণ্ট ইটো হিটোৰ ওচৰা মানে ইটো হিটোৰ কাক চপা গতিকে প্ৰিচাইজ আৰু অখিলে যেটো মেজাৰমেণ্ট লৈছিলে সেই মেজাৰমেণ্টটো অৰিজিনাল যেটো ৰিজাল্ট আছিল সেই ৰিজাল্টৰো কাক চপা গতিকে কি হ'ব একুৰেচি ঠিক আছে সো অখিলৰ মেজাৰমেণ্টটো তোমাৰ একুৰেচিও থাকিব আৰু প্ৰিচিছনো থাকিব তাৰ মানে এই মেজাৰমেণ্টটো প্ৰিচাইজও হৈছে আৰু একুৰেটও হৈছে নেক্সট এক্সাম্পলটো যাওঁ আমি অৰুণৰ মেজাৰমেণ্টটোলৈ মন কৰো এতিয়া অৰুণৰ মেজাৰমেণ্টটোলৈ যদি মন কৰা তেতিয়াহলে দেখিবা যে কি হৈছে এটা 14.8 নেক্সট টু 14.9 নেক্সট টু 15 তাৰ পিছৰটো 15.1 তাৰ পিছৰটো 15.2 তো এই কথাটোত আমি আকৌ দুইটা কাহিনী এপ্লাই কৰি চাওঁ প্ৰিচাইজ হৈছে নে একুৰেট হৈছে নে কিবা এটা হৈছে কিবা এটা নাই হোৱা নে একোৱে হোৱা নাই ঠিক আছে তো সোয়াত কি হৈছে 14.8 14.9 15 15.1 15.2 তাৰ মানে নিজৰ মাজত যিকিটা ৰিজাল্ট আছিল প্ৰথম গুটে পাঁচটা মেজাৰমেণ্ট ইটো হিটোৰ কাক চপা হয়নে 14.8 14.9 ওচৰা-ওচৰি 14.9 15 ওচৰা-ওচৰি 15 15.1 ওচৰা-ওচৰি 15.1 আৰু 15.2 ওচৰা-ওচৰি তাৰ মানে ইহতে কি হৈছে নিজৰ মাজতে এগ্ৰিমেন্ট কৰিছে তাৰ মানে অৰুণে যিমানবাৰ মেজাৰমেণ্ট ললে প্ৰতিবাৰে প্ৰায় ওচৰা-ওচৰি ৰিজাল্ট পাইছে গতিকে যিকিটা মেজাৰমেণ্ট আছিল সেই মেজাৰমেণ্ট কেটা কি হল ইটো হিটোৰ কাক চপা হল তাৰ মানে অৰুণৰ মেজাৰমেণ্টত প্ৰিচিছন আছে নে ইয়েস অৰুণৰ মেজাৰমেণ্টত প্ৰিচিছন আছে কাৰণ কি কাৰণে হি নিজৰ ৰিজাল্ট কেটা ওচৰা-ওচৰিকে পাইছে ৰিজাল্ট কেটাৰ মাজত সহমত আছে তাৰ মানে ৰিজাল্ট কেটা নিজৰ ওচৰা-ওচৰি ঠিক আছে গতিকে হি প্ৰিচাইজ হৈছে এই মেজাৰমেণ্টটো কিন্তু একুৰেট হৈছে নে এক্স্যাক্টলি পাব লাগিছিল কিমান 15.5 কিন্তু অৰুণে কিমান লগে পালে 15.2 লগে পালে পাব লাগিছিল 15.5 পাইছে 15.2 তো এইগিটা ভিতৰত যিগিটা মেজাৰমেণ্ট ললে সেই মেজাৰমেণ্ট কেটা এটাও তোমাৰ অৰিজিনাল ৰিজাল্টৰ কাক চপা নহয় গতিকে ইয়াত একুৰেচি আছে নে ইয়াত একুৰেচি তেতিয়া হলে নাথাকিব কথাটো বুজি পাইছা চাগে যে যদিহে নিজৰ মাজত সমিলমিল আছে নিজৰ মাজত ৰিজাল্ট কেটা নিজৰ মাজত যদি মিল আছে তেতিয়াহলে তাক আমি প্ৰিচাইজ বুলি কম আৰু যদি একচুয়াল ৰিজাল্টৰ লগত মিল আছে তেতিয়াহলে তাক একুৰেট বুলি কম অৰুণৰ কেছটোত কি হৈছে নিজৰ মাজত মিল ঠিকই আছে গতিকে এই প্ৰিচাইজটো ঠিকই হৈছে কিন্তু কথাটো হল এক্স্যাক্টলি যিমানখিনি পাব লাগিছিল হিমানখিনি নাপালে অৰুণে এই 15.2 এ হাইয়েস্ট পালে গতিকে একচুয়াল ৰিজাল্টটো আছিল 15.5 গতিকে এক্সাক্ট ৰিজাল্টৰ ওচৰা-ওচৰি নহলগে সেই কাৰণে অৰুণৰ মেজাৰমেণ্টত প্ৰিচিছন হে আছে একুৰেচি নাই বুজিছা চলো নেক্সট আমাৰ অমিতৰ মেজাৰমেণ্টটোলৈ চাওঁ তাৰ কি হৈছে এবাৰ সোৱা ভ্যালু কেটা 15.2 15.5 15.7 15.5 15.9 আচ্ছা ইয়াত কি হৈছে এতিয়া প্ৰিচিছন আছে নে প্ৰথমটো 15.2 আকৌ 0.3 ডিফাৰেন্স 15.5 আকৌ 0.2 ডিফাৰেন্স 15.7 আকৌ 0.2 ডিফাৰেন্স 15.5 আকৌ 0.4 ৰ ডিফাৰেন্স 15.9 তাৰমানে তাৰ যিকিটা পাঁচটা মেজাৰমেণ্ট ললে পাঁচ বাৰ যে হিসাব কৰিলে
পাঁচটা মেজাৰমেণ্টৰ ইটো হিটোৰ লগত মিলটো নাই তাৰ মানে ইটো হিটোৰ কাষ চপা হোৱা নাই যদি কাষ চপা হোৱা নাই তেতিয়াহ'লে ই প্ৰিসাইজ হোৱা নাই তো আমাৰ অমিটৰ যেটো মেজাৰমেণ্ট হ'ব হে মেজাৰমেণ্টত প্ৰিচিজন নাই এতিয়া আহো একুৰেচিৰ কথালে একুৰেট হৈছে নে কথাটো সোৱা তোমাৰ দুবাৰ 15.5 হি ভ্যালুটো পাইছে ৰাইট এক্সাক্ট ভ্যালুটো আসলে এক্সাক্ট ৰিজাল্টটো আসলে 15.5 তো 15.5 পাব লাগিছিল হে 15.5 পাইছে তাৰ মানে এই বস্তুটো একুৰেট হ'ব কিন্তু প্ৰিসাইজ নহয় একুৰেট কি কাৰণে হ'ব কাৰণ এক্সাক্ট ৰিজাল্ট যেটো আসলে সেই ৰিজাল্টৰ ওচৰা-ওচৰি হে ভ্যালু পাইছে হে কাৰণে হে একুৰেট হৈছে কিন্তু প্ৰিসাইজ কি কাৰণে নহয় কাৰণ হি নিজৰ মাজত যি হেই যে পাঁচবাৰ যে হি হিসাবটো কৰিলে পাঁচবাৰ যে মেজাৰমেন্টটো ললে হে পাঁচবাৰ মেজাৰমেন্ট লওঁতে কিন্তু তাৰ ইটো হিটোৰ মাজত নিজৰ যিকিটা মেজাৰমেন্ট আছিল হে মেজাৰমেন্ট কিটাৰ মাজত কিন্তু সমিল মিল নাই তাৰ মানে গুটেই পাঁচবাৰ লৈছে হি পাঁচবাৰে তাহাতৰ মাজত যথেষ্ট গ্যাপ থকা ভ্যালু কিছুমান পাইছে সো অমিটৰ ৰিজাল্টটোত যিকিটা মেজাৰমেন্ট ললে হে মেজাৰমেন্ট কেটা নিজৰ মাজত যেহেতু মিল নাই গতিকে তাত প্ৰিচিজন নাই কিন্তু হে মেজাৰমেন্ট কিটাৰ ভিতৰতে দুটা ৰিজাল্ট হি এনেকুৱা পাইছে যি এক্সাক্ট আনসাৰটোৰ ওচৰত বা এক্সাক্ট আনসাৰটোৰ এক্স্যাক্টলি একে ভ্যালু গতিকে ইয়াত একুৰেসি আছে ঠিক আছে সো অমিটৰ কাহিনীটোত একুৰেসি আছে প্ৰিচিজন নাই ওকে নেক্সট এক্সাম্পলটোলে যাও অনিলৰ কাহিনীত তেও কি পালে অনিলৰ কাহিনীটোত চোৱা 14.7 15 15.8 15.1 14.9 ইয়াত কি হৈছে সো প্ৰিচিজন আছে নে এটা 14.7 তাৰ পিছত 0.3 ডিফাৰেন্স 15 15 ৰ পিছত আকৌ 0.8 ৰ ডিফাৰেন্স 15.8 তাৰ পিছত আকৌ কমি আহিলে 0.7 ৰ ডিফাৰেন্স 15.1 তাৰ পিছত আৰু কমি গল 14.9 তাৰ মানে নিজৰ মাজৰ ভ্যালু কিটা জাহা তাহা হৈছে ৰাইট ওচৰা-ওচৰিকৈ হৈ থকা নাই তো নিজৰ মাজতে যেহেতু যিকিটা মেজাৰমেন্ট লৈছিলে হে মেজাৰমেন্ট কিটাৰ মাজত যেহেতু নিজৰ কোনো মিল নাই গতিকে এই অনিলৰ যিকিটা মেজাৰমেন্ট হ'ব হে মেজাৰমেন্টটো প্ৰিচিজন নাই হি প্ৰিসাইজ নহয় কি কাৰণ নহয় কাৰণ তাহাতৰ নিজৰ মাজত ওচৰা-ওচৰি হৈ থকা নাই ক্লোজনেস নাই তাহাতৰ মাজত ওকে একুৰেট হৈছে নে চাও এবাৰ একুৰেট হ'বলৈ হলে কি হ'ব লাগিব 15.5 ৰ ওচৰে পাজৰে থাকিব লাগিব হয় 15.6 হ'ব লাগিব নহলে 15.4 হ'ব লাগিব বা 15.5 হ'ব লাগিব এনেকুৱা ধৰণৰ ওচৰা-ওচৰি ভ্যালু এটা থাকিব লাগিব এক্সাক্ট ৰিজাল্টটো আছে 15.5 অনিলৰ কোনো পদ্যা হোৱা নাই এটা 15 পাইছে এটা 14.7 এটা 15.8 ওচৰে পাজৰে মুঠতে নাই ঠিক আছে সো ইয়াত এক্সাক্ট ৰিজাল্টৰ ওচৰ যেহেতু নহল গতিকে এই মেজাৰমেন্টটো অনিলৰ মেজাৰমেন্টটো কি হ'ব একুৰেটটো হোৱা নাই ওকে সো গুটেকিটা কথা আকবাৰ মন কৰা অখিলৰ যিকিটা মেজাৰমেন্ট আছিল হে মেজাৰমেন্ট কিটা নিজৰ মাজতে মিল আছে এক্সাক্ট ৰিজাল্টৰ লগতো মিল আছে গতিকে হি প্ৰিসাইজো হয় অখিলৰ মেজাৰমেন্টটো প্ৰিসাইজো হয় একুৰেটো হয় অৰুণৰ মেজাৰমেন্টটোত নিজৰ মাজত মিল থেকে আছিল কিন্তু এক্সাক্ট ৰিজাল্টৰ কাক চাবিব নোৱাৰিলে গতিকে তাত প্ৰিসাইজ হৈছে অৰুণৰ মেজাৰমেন্টটো প্ৰিসাইজ হৈছে কিন্তু একুৰেট হোৱা নাই আনহাতে অমিতৰ কাহিনীটোত কি হ'ল হি নিজৰ মাজত কোনো ধৰণৰ মিল নাই যিকিটা ৰিজাল্ট আছে হে ৰিজাল্ট কিটাৰ মাজত ক্লোজনেসটো নাই কিন্তু তাৰ ভিতৰত এনেকুৱা দুটা হি ডেটা পালে যি দুটা ডেটা এক্স্যাক্টলি যিমানটো আনসাৰ হ'ব লাগিছিল হে আনসাৰটোৰ লগত সমান হৈছে গতিকে অমিটৰ যেটো মেজাৰমেন্ট হ'ব হে মেজাৰমেন্টটোত প্ৰিচিজন নাই কিন্তু একুৰেসি আছে সো হে মেজাৰমেন্টটো প্ৰিসাইজ নহয় বাট একুৰেট হয় আনহাতে লাষ্টৰ যেটো এক্সাম্পল অনিলৰ কাহিনীটো অনিলৰ কি হৈছে যে নিজৰ মাজতো মিল নাই আৰু এক্সাক্ট আনসাৰটোৰ লগতো মিল নাই গতিকে অনিলৰ আনসাৰটো প্ৰিসাইজো নহয় একুৰেসিও নহয় তো হে মেজাৰমেন্ট কেটাত প্ৰিচিজনো নাই আৰু একুৰেসিও নাই ঠিক আছে সো প্ৰিচিজন আৰু একুৰেসিৰ কথাটো এই এক্সাম্পল কেটাৰ যোগেদি তোমালোকে বুজিছা বুলি ভাবিছো মই সো আমি প্ৰিচিজন আৰু একুৰেসিক যদি সিম্পলি কবলৈ যাও ডাঙৰ ডেফিনিশন নিদিপিনি যদি কবলৈ যাও তেলে কি হ'ব প্ৰিচিজন মানে কি হ'ব যে ভেৰিয়াস মেজাৰমেন্টছৰ মাজত ক্লোজনেস এমং ভেৰিয়াস মেজাৰমেন্টছ বাৰে যদি আমি এটা বস্তুক যিকোনো এটা ক্যালকুলেশন বা যিকোনো এটা মেজাৰমেন্টক যদি আমি মাল্টিপল টাইমছ কৰো আৰু সেই প্ৰতিবাৰে যদি আমাৰ ৰিজাল্টটো ইটো হিটোৰ কাষ চপা হয় তেতিয়া হলে তাক আমি প্ৰিসাইজ মেজাৰমেন্ট বুলি কম তো ক্লোজনেস এমং ভেৰিয়াস মেজাৰমেন্টছ উইল বি কল্ড প্ৰিচিজন Another, what is accuracy? Accuracy is agreement of measurement to the actual result. So, jitu measurement lobo, he measurement to actual result to logo jodi usora het tete tak ami accurate buli kom. Precise hobole hole jiman bar measurement lobo, he measurement kita itu hitur kaksopa hobo lagibo. Accurate hobole hole jiman bar luwa logot kotha nai tat jitu result hobo, he result to actual jitu result hoy tar logot homan hobo lagibo. আকৌ সুটিকে ভাবা নিজৰ মাজত সমান বা নিজৰ মাজত ওচৰা-ওচৰি তেতিয়া হলে প্ৰিসাইজ আৰু আসল ৰিজাল্টৰ লগত ওচৰা-ওচৰি তেতিয়া হলে হি হ'ব একুৰেট ওকে চলো
Now, next is our significant figures. এই accuracy আৰু precisionৰ লগতে আমাৰ ৰিলেটেড এটা টাৰ্ম হ'ল significant figures. The significant figures কি হয় তাৰ আগত যোৱাৰ আগত আমি প্ৰথম তাৰ ডেফিনেশ্যনটো চাই লওঁ প্ৰথম তোমালোকে ডেফিনেশ্যনটো যদি চোৱা তেতিয়াহ'লে বিশেষ একো বুজি পাবলৈ অকণ কষ্ট হ'ব প্ৰথম তোমালোক জাষ্ট ডেফিনেশ্যনটো মই দেখাই লৈছোঁ তাৰ পিছত উইথ এক্সাম্পল মই ট্ৰাই কৰিম যে significant figure বস্তুটো আচলতে কি ওকে তাক বুজাবলৈ so definition to soa that the total number of digits in a number including the last digit whose value is uncertain is called the number of significant figures. The total number of digits in the number including the last digit whose value is uncertain is called the number of significant figures. Just cite hoy dia definition to ki hoy example kini koilo tar pisot tomaloke nije buji paba ko hekhot go ami definition to poda hobar kotha padim. So ki ko bisarisu soa he ke agor jitu example koisilo he example er kothai moi tomaloka ako bar koisu soa তোমার ঘৰৰ ভিতৰতে দুটা পইণ্টছ আছে যেনিবা এ আৰু বি ওকে গো তোমাৰ বেডৰুমটোৰ ভিতৰতে যেনিবা বা তোমাৰ বেডৰুমৰ পৰা তোমালোকৰ বেডৰুমৰ পৰা বোলে কিচেনলৈকে ডিসটেন্সটো বেডৰুমটো যদি পইণ্ট এ ধৰিছা কিচেনটো পইণ্ট বি ধৰিলা তাৰ মাজত টোটাল ডিসটেন্সটো হৈ গ'ল তোমাৰ 15.5 মিটাৰ হ'ব লাগে ওকে এতিয়া কি হ'ল তুমি গলা প্ৰথম গৈ হিসাবটো কৰিলা যে তোমাৰ ওচৰত কিবা ফিটা আছিল মেজাৰিং ডিভাইস কিবা আছিল তাৰ যোগেদি তুমি জুখি গৈ পালা যে কিমান পালা 15.4 মিটাৰ পালা তুমি ওকে ঠিক আছে তোমাৰ ৰিজাল্টটো কিমান ললে তোমাৰ বেডৰুমৰ পৰা তোমাৰ কিচেন লৈকে কিমান ডিসটেন্স পইণ্ট এ পৰা পইণ্ট বি লে ডিসটেন্সটো কিমান যেতিয়া তুমি জুখিলা তুমি পালা যে ইট ইজ 15.4 মিটাৰ ওকে ঠিক আছে তোমাৰ ৰিজাল্টটো ওকে 15.4 হ'ব লাগিছিল 15.5 জিএন হক বাৰু 15.5 টো আছে বুলি আমি জানো কিন্তু তুমি জুখিলা 15.4 তোমার পিছত গল মায়ে কয়বাৰ জুকিলে মায়ে যেতে হিসাব কৰিলে তেতিয়া দেখিলে যে তাৰ ডিসটেন্সটো লাইছে মাৰ মতে 15.7 মিটাৰ ইয়াৰ পিছত গল দেউতা হিসাব কৰিলে তেওঁ দেখিলে ইট ইজ 15.3 দেউতাৰ মতে 15.3 তাৰ পিছত লাষ্টত গল তোমাৰ ভন্টিয়ে গৈ হিসাব কৰি দেখিলে 15.5 ওকে সো তোমালোকৰ চাৰিজনে চাৰিবাৰ হিসাব কৰিলা প্ৰতি চাৰিবাৰে বেলেগ ৰিজাল্ট পালা আচ্ছা ইয়াত এটা কি হৈছে এই মেজাৰমেন্ট কেটাৰ মাজত কি হৈছে আচ্ছা একেবাৰে এটা কথা যদি তুমি লোকে সোৱা তেতিয়ালে কি হৈছে এটা 15.4 15.7 15.3 আৰু 15.5 তাৰ মানে এই ৰিজাল্ট কেটা কি হৈছে মোটামুটি প্ৰিসাইজ হৈছে কিন্তু এক্স্যাক্টলি একুৰেট হৈছে নে ভন্টি ৰিজাল্টটো এক্স্যাক্টলি একুৰেট হৈছে বাকি তোমালোকে ওভাৰঅল যদি গুটেই আমি মেজাৰমেন্টস বুলি ধৰিলো এজন মানুহে কৰাবা যিয়ে নহক মাল্টিপল টাইম যেহেতু একেটা বস্তুকে আমি বাৰে মেজাৰ কৰিছো গতিকে ইয়াত ৰিজাল্ট যেটা পাইছে হেকিটা মোটামুটি প্ৰিসাইজ হৈছে প্ৰায় ওচৰা-ওচৰি হৈছে তাৰ ভিতৰত এনেকুৱা এটা ৰিজাল্ট ওলাইছে যেটো একুৰেট হৈছে কিন্তু কথাটো হলে একুৰেট এক্সাক্ট হিসাবটো তুমি জানা বুলি এটা গম পালা যে একুৰেট হৈছে ঠিক আছে কিন্তু যদি তুমি এক্সাক্ট হিসাবটো নাজানা বলে তোমালোকৰ চাৰিজনৰ মাজত মানে ডিসএগ্ৰিমেন্ট হ'ব নহব তোমাৰ মতেতো এটো 15.4 হ'ব লাগে মায়ে ক'ব নাই 15.7 দেউতাই ক'ব নহয় মই জানো মই হিসাব কৰিছো 15.3 লাষ্টত বন্দিয়ে গলে নহয় এটো বলে আপোনালোকৰ সবৰে ভুল হৈছে তো 15.5 তো ইয়াত তোমালোকে এটা কথা কোৱা ডিফাৰেন্সটো ক'ত ওলাইছে ডেসিমেল পইণ্টৰ পিছৰ পইণ্টত আছে ৰাইট তাৰমানে এটা বস্তু ফিক্স হয়নে তোমালোকৰ চাৰিজনৰ মতে এটা বস্তুটো ফিক্স যে 15 টো শিওৰ হয় 15 হয় 15 ৰ পিছত দিলে পইণ্ট যিখিনি তোমাৰ সেন্টিমিটাৰত আহিব সেই সেন্টিমিটাৰ কাহিনীটোতে তোমালোকৰ প্ৰবলেমবোৰ হৈ আছে সো এই যে ডিসএগ্ৰিমেন্টটো আহিলে এই ডিসএগ্ৰিমেন্টটো কি কাৰণে আহিলে কাৰণ তোমালোকে যেটো ডিভাইস ইউজ কৰিছিলা বা যেটো মেজাৰিং ডিভাইস ইউজ কৰিছা মেজাৰিং এপাৰেটাস ইউজ কৰিছা কি কৰিবা তোমালোকে খুব বেছি ঘৰত কেনেকুৱা থাকিব ফিটা যে থাকে তেনেকুৱা এটা ইউজ কৰিব পাৰা নহলে কি হ'ব কোনবা স্কেল ডাল ইউজ কৰিব পাৰা যে ঘৰতে 30 সেন্টিমিটাৰ ডিজিটাল স্কেল আছে তো এনেকুৱাকে ইউজ কৰিব পাৰা ডিভাইসটো বেলেগ হ'ব পাৰে বা তোমালোকৰ কি হৈছে বা বুলে এডাল ফিটা ইউজ কৰিলা কিন্তু তোমালোকৰ কি হ'ব স্কেল ডালে ইউজ কৰিলা যেনিবা বুলে ঘৰত ফিটা আছে না অকল স্কেল এডাল আছে তুমি এবাৰকে 30 সেন্টিমিটাৰ স্কেল ডাল লৈ তুমি জুখিলা তো প্ৰথমবাৰ তুমি হিসাব কৰোতে যেটো পাইছা মায়ে হিসাব কৰোতে হেতু পোৱা নাই দেউতাই পোৱা নাই গুটেকিজনৰ ৰিজাল্টৰ মাজত ডিসএগ্ৰিমেন্ট আহিছে কি কাৰণে আহিছে বস্তুটো এটা বস্তু হৈছে তোমাৰ ওচৰত ডিসটেন্সটো জুখিবৰ কাৰণে এক্স্যাক্টলি যেটো প্ৰিসিজন তোমাৰ ওচৰত যেটো মানে এক্সাক্ট ডিভাইস লাগিছিলে একচুয়ালি কেতিয়া সবতকে বস্তুটো ভাল কেতিয়া হ'লহেতেন যেতিয়া তোমালোকৰ ওচৰত এডাল ফিটা থাকিলেহেতেন ৰাইট বলে এক্স্যাক্টলি কিমানখিনি হৈছে ডিসটেন্সটো এটা গম পালোহেতেন কিন্তু তোমাৰ ওচৰত এপাৰেটাসটো কি আছে এডাল স্কেল আছে তো স্কেল ডালেদি যদি তুমি জুখিবলৈ যোৱা তেতিয়ালে কি হ'ব 15 মিটাৰ জুখোতে 30 সেন্টিমিটাৰ স্কেল ডাল যদি 15 মিটাৰ তুমি জুখিবলৈ যোৱা মাজত যে তুমি স্ট্ৰেইট লাইন এডালতে গৈছা মাজে অকমান বেকাবেকি হৈ যাব পাৰে প্ৰথম কথা সেকেন্ড কথা কি হ'ব পাৰে
যে তুমি মাজত বোলে প্ৰথম স্কেলডাল দিলা তাৰপিছত নেক্সট পইণ্টটো যেতিয়া তুমি কানেক্ট কৰিবা সেইটো কানেক্ট কৰোঁতে স্কেলডাল দিওঁতে খেলি মেলি হ'ব পাৰে মুঠতে বহুত ভুল হোৱাৰ বহুত কিবা কিবি চান্স থাকে ঠিক আছে কিন্তু কথাটো হ'ল যেনেকুৱাকৈ নকৰা তোমালোকৰ মাজত এটা বস্তু চিয়'ৰ হৈছে যে 15টো ফিক্স হয় ভাই বাকি পিছৰ যেটো ডিজিট আছিল তাৰমানে সেন্টিমিটাৰ স্কেলত যিখিনি আমাৰ আছিল তাত আমাৰ অবজাৰভেচনৰ খেলি মেলি কাৰণে অকমান ভুল বা ডিসএগ্ৰিমেন্ট থাকি যাব পাৰে তো ইয়াৰ ভিতৰত 15 টো ফিক্সড 15 টো তোমালোকে গুটেই কিজন এগ্ৰি যে 15 টো সাৰ্টেইন এই ডিসটেন্স টো 15 টো হ'বই লাগিব 1 আৰু 5 টো শিওৰ কিন্তু তাৰ পিছৰ ভ্যালুটো কি হৈছে কোনবাই কৈছে 4 কোনবাই কৈছে 7 কোনবাই কৈছে 3 কোনবাই কৈছে 5 তাৰ মানে এগ্ৰিমেন্টটো তো তোমাৰ কোড আছে 1 আৰু 5 টো তোমালোকে সাৰ্টেইন যে এডুটা নাম্বাৰটো তো হয় ফিক্সড সাৰ্টেইন কিন্তু পিছৰ ডিজিটটো কি হৈছে আনসাৰ্টেইনটি এটা আছে সো 0.4 হ'ব পাৰে 7 হ'ব পাৰে 0.3 হ'ব পাৰে 0.5 হ'ব পাৰে ওকে কিন্তু 1 আৰু 5 টো তোমালোকে কুতে কিজনে কৈছে যে 1 আৰু 5 টো সাৰ্টেইন হয় কিন্তু তাৰ পিছৰ ডিজিট কেইটাত অকমান আনসাৰ্টেইনটি এটা আছে ওকে সো এই যে তোমাৰ তাৰমানে তুমি জিমানেই কষ্ট নকৰা বা জিমানেই চেষ্টা নকৰা তাত এটা ভুল থাকি গল না নাই 15 টো ফিক্স পালা কিন্তু তাৰ পিছৰ বস্তুটো কি হ'ব আনসাৰ্টেইনটি এটা থাকিলে শিওৰ নহয় তাৰমানে তোমালোকে পিছৰ ডিজিটটো লাষ্টৰ যেটো ডিজিট সেন্টিমিটাৰ স্কেলত যেটো ডিজিট আহি যাব সেই ডিজিটটো সম্পৰ্কে তোমালোক কোনো এজন শিওৰ নহয় কোনেও ক'ব পৰা নাই যে এটোৱে এক্স্যাক্টলি হয় বুলি তাৰমানে প্ৰথম 15 টো এক্স্যাক্টলি হয় বুলি তোমালোকে ক'ব পাৰিলা কিন্তু পিছৰটো অকমান থাকি গল যেটো কি কাৰণে হল দুটা কাৰণ যিকোনো কাৰণত মানে কি তোমাৰ ভেৰিয়াছ ফ্যাক্টৰছ থাকিব পাৰে কিন্তু যিয়ে কাৰণ নহওক তাত এটা ভুল থাকি গল এই যে যিমানেই আমি চেষ্টা নকৰো যিকোনো এটা মেজাৰমেন্টত তাত সৰু এটা সদায় এটা আনসাৰ্টেইনটি থাকি যায় সৰু এটা এৰৰ থাকি যায় সেই এৰৰটোক কয় আমাৰ সিস্টেমেটিক এৰৰ তেনেকুৱা ধৰণৰ এৰৰবোৰক আমি সিস্টেমেটিক এৰৰ বুলি কম তাৰমানে সিস্টেমটো যিমানে আমি একুৰেট কৰিবলৈ চেষ্টা নকৰো কিন্তু আমাৰ মেজাৰমেন্টৰ কিছুমান খেলিমেলি থাকিবই এক্স্যাক্টলি আমি যেটো আমাৰ আগৰ যেটো আমি এক্সাম্পলটোৰ কথা পাতি আছো তাত 15 টো শিওৰ হয় কিন্তু তাৰ পিছৰ ডিজিটটোত অকমান এৰৰ এটা থাকি গল ডেসিমেলৰ পিছৰ পইণ্টত আমাৰ এৰৰ এটা থাকি গল তেনেকুৱা ধৰণৰ এৰৰবোৰক কয় সিস্টেমেটিক এৰৰ এই সিস্টেমেটিক এৰৰ কি কাৰণে হ'ব পাৰে মই তেওঁলোকে তোমালোক কৈছোৱে যে ই দুটা কাৰণত হ'ব পাৰে ফাৰ্স্ট হল একুৰেসি অফ দা মেজাৰিং ডিভাইস মেজাৰিং ডিভাইস যেটো ইউজ কৰিছা সেই বস্তুটো হেতু কামৰ কাৰণে মানে উপযোগী হয় না নহয় এতিয়া তুমি যদি দীঘল ডিসটেন্স এটা obviously 15.5 সেন্টিমিটাৰ ইজ এ লং ডিসটেন্স ৰাইট যদি তোমাৰ ওচৰত এডাল মেজাৰিং টেপ থাকিলেতেন তেতিয়ালে মেজাৰিং টেপডালৰ কাৰণে একো নাও কথা নহয় হেতু এক্স্যাক্টলি উলালে কিন্তু তুমি ইউজ কৰিছা কি যে স্কেল এডাল ইউজ কৰিছা তো স্কেলডাল ইউজ কৰোতে তুমি লিনিয়াৰলি গৈছা না নাই তাৰ ওপৰত ডিপেন্ড কৰিব প্ৰথম বা হে স্কেলডাল দি প্ৰথম বলে ইয়াৰ পৰা ইয়ালে 30 সেন্টিমিটাৰ তাৰ পিছতো 60 সেন্টিমিটাৰ হে যে 30 পৰা 60 লে চেঞ্জ যেতিয়া কৰিলে স্কেলডাল এক্স্যাক্টলি হেতু পইণ্টত লৈছান নাই তেনেকুৱা ধৰণৰ বস্তু থাকিব পাৰে ৰাইট তো একুৰেসি অফ মেজাৰমেন্ট তাৰমানে যেটো বস্তু তুমি এটা মেজাৰ কৰিবৰ কাৰণে যেটো ডিভাইস লৈছা সেই ডিভাইসটো সেই পাৰপাসটো কাৰণে সুইটেবল হয় না নহয় তাৰ ওপৰত ডিপেন্ড কৰিব যদি হে সুইটেবল নহয় তেতিয়াহলে তাত এটা আনসাৰ্টেইনটি থাকি যাব তাত এটা এৰৰ থাকি যাব আৰু সেকেন্ড পইণ্ট হল দ্য স্কিল অফ দা অপাৰেটৰ এতিয়া তুমি স্কেলডাল দি পিনি জুখুতে কোন প্ৰতিজনৰে বেলেগ বেলেগ ওলাইছে কি কাৰণে কাৰণ প্ৰতিজনৰে স্কিলটো বেলেগ বেলেগ এতিয়া ভন্টিয়ে যেতিয়া হিসাব কৰিছিলে তাইৰ সাকে অকমান চকু ভাল হাত ভাল এনেকুৱা টাইপৰ গতিকে তাই যেতিয়া হিসাব কৰিছিলে তাই মোটামুটি এক্সাক্ট ৰিজাল্টটো উলিয়াব পাৰিছে তো স্কিলটো তাইৰ ভাল দেউতাৰ অকমান ভুল ওলাইছিলে তো তেওঁৰ স্কিলটো অকমান বেয়া বা তোমাৰ স্কিলটো অকমান বেয়া এনেকুৱা ধৰণৰ তাৰমানে যিজন মানুহে হে এপাৰটাসটো ইউজ কৰিছে তেওঁৰ কৌশলটোৰ ওপৰতো ডিপেন্ড কৰিব কোন কিমান বেছি স্কিলড হয় কাৰ হাতত কিমান কন্ট্ৰোল আছে ৰাইট তো এই গুটেখিনি বস্তুৰ কাৰণে সিস্টেমেটিক এৰৰ থাকি যায় যিকোনো ধৰণৰ মেজাৰমেন্টত তো মই এতিয়া এই দুটা পইণ্ট যে কলো হেকিটাকে জাস্ট অকমান তুমি ভাবা এতিয়া কেনেকুৱা ধৰণৰ কাহিনী ক'ব বিচাৰিছো সাপোজ তোমালোকে মই ভাবিছো যে তোমালোকে হে 15.5 সেন্টিমিটাৰ ডিসটেন্সৰ যেটো ক্যালকুলেশন হে কথাটো বুজি পাইছা তাকে অকমান ইলাবৰেট কৰিবলৈ ট্ৰাই কৰিছো সোৱা তোমাৰ ওচৰত যেনিবা এই স্কেলডাল আছে এই স্কেলডাল দিলে আৰু তোমাক ক'লে যে সাপোজ বোলে আমাৰ কি কম এতিয়া সে নুমলিগৰৰ পৰা বোলে বুকাখাটৰ মাজৰ ডিসটেন্সটো জুখি দিয়া ওকে তোমাৰ হাতত এডাল আছে 30 সেন্টিমিটাৰ স্কেল আৰু এই স্কেলডাল দি ক'লে যে তুমি নুমলিগৰৰ পৰা বুকাখাটৰ মাজৰ ডিসটেন্সটো জুখি দিয়া সম্ভৱ হয় নে বৰ কথাটো obviously সম্ভৱ তো হয় অসম্ভৱ কেতিয়াও নহয় কিন্তু কথাটো হল হে কামটো কৰিবলৈ যাওঁতে কেনেকুৱা এটা সিচুৱেচন হ'ব ভাবা ৰাস্তাটো কিমান দীঘল স্কেলডালৰ মানে তোমাৰ কি বুলি কম সাইজটো কিমান মানে কম্পাৰেটিভলি হে ৰাস্তাটোৰ তুলনাত কেনেকুৱা অৱস্থা হৈ আছে স্কেলডালৰ তো
এইটো কাম যেতিয়া কৰিবলৈ যাবা তাৰ মানে তোমাৰ যেটো এক্সাক্ট এই ক্ষেত্ৰত তোমাৰ ওচৰত বেছি সুবিধা কেতিয়া হ'ল তোমাৰ ওচৰত যদি বলে কিলোমিটাৰ দীঘল মেজাৰিং টেপ এডাল থাকিলেহেঁতেন তেতিয়াহ'লে বেছি সুবিধা হ'লহেঁতেন কিন্তু তোমাৰ ওচৰত ডিভাইচটো কি আছে এডাল স্কেল সো অবভিয়াছলি ইমান দীঘল ডিসটেন্স এটা তুমি যদি স্কেল এপটাৰে জুখিবলৈ যোৱা তেতিয়াহ'লে কি হ'ব তাত নো ডাউট তুমি ৰাফলি কিবা এটা ডিসটেন্স গম পাব পাৰিবা যে ইমানখিনি কিলোমিটাৰ হৈছে ৰাইট 30 সেন্টিমিটাৰ স্কেলডাল দি বলে তুমি 1000 বাৰ জুখিলা এনে মই কৈছো জাস্ট এক্সাম্পল 1000 বাৰ জুখিলা তো 30 সেন্টিমিটাৰ ইফালে 1000 দি মাল্টিপ্লাই কৰিবা তাৰ পৰা তোমাৰ মিটাৰলৈ কনভাৰ্ট কৰি দিবা তুমি ওকে তো ৰাফলি গম পাব যে ইমান মান মিটাৰ আছে কিন্তু তাৰ পিছতো এক্সাক্ট ভ্যালুটো গম নেপাম সো ইয়াত কি হ'ব মেজাৰিং ডিভাইসটোৰ ওপৰত ডিপেন্ড কৰিব না মানে আমি মেজাৰমেন্টটো কৰিবলৈ যাওঁতে তো এই যেটো এক্সাম্পল কৈছো যে ইমান দীঘল ৰাস্তাটোক আমি যদি এডাল 30 সেন্টিমিটাৰ স্কেলৰে জুখিবলৈ যাওঁ obviously that বহুত বেছি এৰৰ ওলাব নো ডাউট ৰাফ আইডিয়া এটা পাম মোটামুটি ইমানখিনি মিটাৰ আছে বুলি গম পাম কিন্তু তথাপিও বহুত বেছি আমাৰ সিস্টেম এৰৰ থাকি যাব তাত ওকে সো তো কাহিনটো তেনেকুৱা নিচিনা হ'ব তাৰ মানে তুমি যিমানে চেষ্টা নকৰা লাগিলে অসম্ভৱ কেতিয়াও নহয় 30 সেন্টিমিটাৰ স্কেলডাল দিও তুমি পাৰিবা লাগিলে বহুত টাইম লাগিব তোমাৰ কিন্তু আলটিমেটলি কৰিবতো পাৰিবা কামটোতো শেষ হ'ব কিন্তু বহুত বেছি কষ্ট হ'ব আৰু তাত এৰৰ বহুত থাকি যাব তো এই বস্তুটো ফাৰ্স্ট যেটো পইণ্ট কৈছিলো সিস্টেমেটিক এৰৰ কি কাৰণে এৰাইজ হয় ফাৰ্স্ট হল একুৰেসি অফ দা মেজাৰিং ডিভাইস তুমি যেটো পাৰপাজত যিমানখিনি কাম কৰিব লাগে যেটো কাম তোমাক দিয়া হৈছে তাৰ বাবে তোমাৰ ওচৰত যেটো ডিভাইস বা এপাৰটাস তুমি ইউজ কৰিবা সেই বস্তুটো তোমাৰ ওচৰত এক্স্যাক্টলি সুইটেবল ডিভাইস আছে নে নাই সেই কামটোৰ কাৰণে সুইটেবল ডিভাইস আছে নে নাই যদি সুইটেবল ডিভাইস নাই তেতিয়া হলে তাত এটা সিস্টেমেটিক এৰৰ সদায় থাকি যাব আনহাতে যদি সুইটেবল ডিভাইসও থাকে তথাপিও আমাৰ কি এটা প্ৰবলেম আছে যে আমাৰ প্ৰবলেমটো হল accuracy of skill of each operator so suppose ধৰা তোমাৰ সো suitable device এটাও আছে যেনিবা ওকে যে তুমি বুকাখাত আৰু নমলিগৰৰ মাজৰ যেটো ডিসটেন্স হেতু ক্যালকুলেট কৰিব লাগে ক্যালকুলেট কৰিব কাৰণে তোমাক যিমানখিনি সুইটেবল প্ৰথমটো প্ৰবলেমটো আহিছিল যে মেজাৰিং ডিভাইসটো সুইটেবল নাই এবাৰ ধৰিলম তোমাক মেজাৰিং ডিভাইসটো সুইটেবল দিছে ওকে যে তোমাক পঠাই দিলে যোৱা জুখি আনা এতিয়া তাত কি আহিব প্ৰবলেমটো স্কিলটো কথা আহিব এতিয়া তুমি অপাৰেটৰ হৈ যাবা ন তোমাৰ ওচৰত ডিভাইসটো আছে গতিকে তুমি অপাৰেট কৰিব লাগে সেই ডিভাইসটো ইউজ কৰি তুমি ডিসটেন্সটো ক্যালকুলেট কৰিব লাগে কিন্তু কথাটো হল তুমি ফ্ৰেশলি কেতিয়াও কোনো দিন ডিভাইসটো ইউজে কৰিব পৰা নাই ৰাইট তো তোমাৰ তুলনা যদি এডাল এজন যদি স্কিলড মানুহ আহে যি অলৰেডি সেই ডিভাইসটোৰ ওপৰত বহুত হাজাৰ বাৰ লাখ বাৰ সেই ডিভাইসটো ইউজ কৰিছে তেতিয়ালে কি হ'ব তুমি যেটো মেজাৰমেন্ট লবা আৰু তেওঁ যেটো মেজাৰমেন্ট লব obviously দুইজনৰ মাজত ডিফাৰেন্স এটা থাকিব কাৰণ তেওঁ স্কিলড গতিকে তেওঁৰ ভুল হোৱাৰ চান্সটো কম থাকিব তুমি স্কিলড নহয় তুমি আনস্কিলড গতিকে তোমাৰ ভুল হোৱাৰ চান্সটো বেছি থাকিব সো এনেকুৱা ধৰণৰ মেইনলি দুটা ফেক্টৰৰ কাৰণে আৰু বহুতখিনি ফেক্টৰ আছে কিন্তু এই দুটা মেইন ফেক্টৰৰ কাৰণে কি হৈ যায় যিকোনো ধৰণৰ মেজাৰমেন্টত সদায় আমাৰ কি থাকি যায় এটা সিস্টেমেটিক এৰৰ বা এটা আনসাৰ্টেইনিটি সদায় থাকি যায় ওকে সো যিকোনো ক্যালকুলেশনটো যেনকুৱাই নহক মেজাৰমেন্টটো যেনকুৱাই নহক আমি যিমানে তাক পাৰফেক্টলি কৰিবলৈ চেষ্টা নকৰো লাগিলে ডিভাইসৰ প্ৰবলেম অথবা স্কিলৰ প্ৰবলেমৰ কাৰণে সদায় সকলো ধৰণৰ মেজাৰমেন্টত সৰু এটা আনসাৰ্টেইনিটি সদায় থাকি যাব সো সেই কাৰণে যেতিয়া আমি এটা ৰিজাল্ট ৰিপৰ্ট কৰিবলগীয়া হয় তেতিয়াহলে কি কৰিব লাগিব যে আমি কিমানটোলৈকে আমি এক্স্যাক্টলি হিসাব কৰিব পাৰিছো সেই কথাটো মেজাৰ সেই কথাটো আমি ৰিপৰ্টত ইন্ডিকেট কৰি দিব লাগে ওকে যেহেতু আনসাৰ্টেইনিটি এটা সদায় থাকে সেই আনসাৰ্টেইনিটিটো কিমান ডিজিটৰ পিছত আছে আমি সেই বস্তুটো ইন্ডিকেট কৰি দিব লাগে তাৰ মানে মই কি ক'ব বিচাৰিছো সাপোজ তুমি 30 সেন্টিমিটাৰ স্কেলডালৰে জুখিছিলা ৰাইট 30 সেন্টিমিটাৰ স্কেলডালত যিখিনি ঘাত থাকিব হে মানে যিখিনি তোমাৰ কি বুলি কম ডিভিজনস থাকিব সেই ডিভিজনস খিনি কিমানটো মিনিমাম লেভেললৈকে জুখিব পাৰে মিলিমিটাৰলৈকে জুখিব পাৰিব ৰাইট তোমাৰ ওচৰত যিডাল স্কেল থাকে ruler থাকে rulerডাল 30 সেন্টিমিটাৰ কিন্তু তাত কি থাকে মিলিমিটাৰলৈকে আমি জুখিব পাৰো তাৰ মানে তুমি তাত এক্স্যাক্টলি মিলিমিটাৰলৈকে জুখিব পাৰিবা ৰাইট মিলিমিটাৰতকৈ সৰু যদি কিবা মেজাৰমেন্ট কৰিবলৈ হয় সেই স্কেলডাল দি সম্ভৱ হ'ব জানো সো সেই পইণ্ট A আৰু B ৰ মাজৰ কথাটোৱে কৈছো পইণ্ট A আৰু B ৰ মাজত যে 15.5 মিটাৰ আছিল সেই বস্তুটো জুখিবৰ কাৰণে obviously তোমাক মিটাৰ স্কেলডাল লাগিছিল ৰাইট মিটাৰ স্কেলডালত তুমি সেন্টিমিটাৰটো মিনিমাম মানে কি বুলি কম মিনিমাম তুমি হেৰি পাবা ভ্যালু পাবা যাক তুমি জুখিব পাৰিবা তাত সেই মিটাৰ স্কেলডাল যদি তোমাক মিলিমিটাৰলৈকে খুধে তাৰ মানে কি হ'ব মিলিমিটাৰ যেটো ভ্যালু আহিব সেই ভ্যালুটো তোমাৰ এক্স্যাক্টলি নহব নহয় মিলিমিটাৰ ভ্যালুটো তুমি ৰাফলি ক'ব লাগিব তাৰ মানে তুমি সেন্টিমিটাৰলৈকে এক্স্যাক্টলি ক'ব পাৰিবা সাৰ্টেইনলি ক'ব পাৰিবা কিন্তু মিলিমিটাৰ যেটো ক্যালকুলেশন হ'ব মিলিমিটাৰ যেটো মেজাৰমেন্ট হ'ব সেই মেজাৰমেন্টত এটা কি থাকি যাব আনসাৰ্টেইনিটি থাকি যাব ঠিক আছে
সো আৰু এটা এক্সাম্পল কৈছোঁ সাপোজ তোমাক এই আপেলটোৰ কথা ক'লে তোমাক এটা আপেল দিলে আপেলটো জুখিবলৈ দিলে ওকে ইয়াৰ ভ্যালুটো ক'লে 21.34 গ্ৰাম তো ইয়াৰ পৰা আমি কি গম পাম তাৰমানে তো মই কি কৈছোঁ যে যেহেতু আনসাৰ্টেইনিটি থাকে গতিকে যেতিয়াই তুমি ৰিপৰ্টেড ভ্যালু এটা পাবা ৰিপৰ্টেড ভ্যালুটোৰ মিনিংটো এইটো হ'ব যে তুমি কিমানখিনি লকে একুৰেটলি হিসাব কৰিব পাৰিছা সেই বস্তুটো তুমি ৰিপৰ্টটোত প্ৰেজেন্ট কৰিব লাগিব এতিয়া ইয়াত ভ্যালুটো দিছে 21.34 গ্ৰাম তো ইয়াৰ পৰা আমি এটা কথাই গম পাম তাৰমানে ইয়াত যেটো লাষ্ট ডিজিট আছে সেই লাষ্ট ডিজিটটো তাৰমানে এটো কি হ'ব 21 to এটা গ্রাম ভ্যালু হৈ গল 0.3 গ্রাম মানে এটো কি হৈ যাব 0.3 গ্রাম মানে সেন্টিগ্রামৰ কাহিনী এটা হৈ যাব আৰু 4 টো হৈ যাব লগলে মিলিগ্রামৰ কাহিনী হৈ যাব সো ইয়াৰ পৰা এটা কথা গম পাম যে এই ভ্যালুটো যেটো দিছে যেহেতু এটো ৰিপৰ্টেড ভ্যালু হয় ইয়াৰ প্ৰথম তিনটা যেটো ডিজিট তাৰমানে আমি এক্স্যাক্টলি ঠিকে গম পাব পাৰিছো কিন্তু পিছৰ ডিজিটটো অকমান খেলিমেলি আছে তাৰমানে কি ক'ব বিচাৰিছো সো সো ইয়াত তাৰমানে এটো কথাই গম পাম যেহেতু 4টা ডিজিটলৈকে আমাক ৰিপৰ্ট কৰিছে সো লাষ্টৰ মই সদায় আগৰ কাহিনীটো কৈছিলো যে যিমানখিনলৈকে আমি হিসাব কৰিব পাৰো সাৰ্টেইনলি জানো প্লাস আমাৰ লাষ্টৰ যেটো ডিজিট থাকে হে লাষ্টৰ ডিজিটটো অকমান কি থাকে আনসাৰ্টেইনিটি থাকে সো ইয়াত তাৰমানে যেটো মেজাৰিং এপাৰেটাস ইউজ কৰিছিলে হে মেজাৰিং এপাৰেটাসটো কিমানখিনলৈকে জুখিব পাৰে 0.01 গ্ৰামলৈকে জুখিব পাৰে ওকে সেন্টিগ্ৰামলৈকে জুখিব পাৰিব 0.01 মানে কি 10⁻² সেন্টিগ্ৰামলৈকে জুখিব পাৰিব ওকে সো কিন্তু কথাটো হল সেন্টিগ্ৰামলৈকে জুখিব পাৰিলেও ইয়াৰ যেটো ভ্যালু দিছে 21.34 তাৰ মানে ইয়াত আমি গম পাম যে 21.3 লকে তো ফিক্স হয় এটো তো সাৰ্টেইন কিন্তু 0.04 তাৰ মানে লাষ্টৰ 0.04 যেটো ভ্যালু আছে সেই ভ্যালুটোত কি থাকিব সদায় এটা আনসাৰ্টেইনিটি থাকিব তাৰ মানে ই 0.04 তাৰমানে ইয়াত এটা কি থাকিব আনসাৰ্টেইনিটিটো কিমান হ'ব 0.01 ৰ আনসাৰ্টেইনিটি এটা থাকিব তো কিমান লাগে জুখিব পাৰিছিলে সেন্টিগ্ৰামলৈকে জুখিব পাৰিছিলে গতিকে তাত লাষ্টৰ যেটো সেন্টিগ্ৰামৰ ভ্যালুটো হেতু এক্স্যাক্টলি আমি নাপাম তাত এটা আনসাৰ্টেইনিটি সদায় থাকি যাব সো এই এপল যেটো দিছিলে হে এপলটো ৰিপৰ্ট কৰিছিলে 21.34 কিন্তু ইয়াৰ পৰা আমি এটা কথা মানি লব লাগিব যে ইয়াৰ এক্সাক্ট ভ্যালুটো আমি 21.3 লকেহে গম পাইছো তাৰ পিছৰ ডিজিটটো অকমাৰ আমাৰ আনসাৰ্টেইনিটি আছে সো ভ্যালুটো তাৰ মানে 21.33 আৰু 21.34 ৰ মাজৰ কিবা এটা ভ্যালু তাৰ মানে 3 আৰু 0.03 আৰু 0.05 ৰ মাজৰ কিবা এটা ভ্যালু সো 0.5 ৰ মাজৰ ভ্যালুটো 0.4 আহিলে এক্স্যাক্টলি কিন্তু কথাটো হল সেই বস্তুটো এক্সাক্ট নহবও পাৰে যেতিয়া আমি ক্যালকুলেশনটো কৰি থাকিম সো কথাটো এটুৱে যে যতে তুমি কবাত ৰিপৰ্টেড নাম্বাৰ এটা বা ৰিপৰ্টেড ডিজিটস কিছুমান পোৱা ৰিপৰ্টেড এটা নাম্বাৰ পোৱা তেতিয়ালে তাত সদায় এটা কথা মন কৰিবা যে প্ৰথম যে কেটা ডিজিট থাকিব সেই ডিজিট কেটা সদায় সাৰ্টেইনলি আমি ক'ব পাৰো যে হয় বুলি কিন্তু লাষ্টৰ যেটো ডিজিট থাকিব তাত সদায় এটা আনসাৰ্টেইনিটি থাকি যায় ডিউ টু টু ৰিজনস ফাৰ্স্ট ইজ বিকজ অফ দা suitability of the measuring apparatus কিমানখিনি হি একুৰেটলি জুখিব পাৰে বা সেই সিচুৱেশনটোৰ কাৰণে সেই মেজাৰমেন্টৰ কাৰণে সেই এপাৰেটাসটো সুইটেবল হয় না নহয় আৰু সেকেন্ড কথাটো হল আমাৰ because of the differences in the skills of the user okay যে ইউজাৰ যিজনে ইউজ কৰিছে সেই ইউজাৰজনৰ স্কিলটোৰ ওপৰত ডিপেন্ড কৰিব সো যি নহক মুঠতে আমাৰ ওচৰত মেইন পইণ্টটো মনত ৰাখিবলগীয়া এইটো যে যেতিয়াই আমি এটা ৰিপৰ্টেড নাম্বাৰ পাম সেই ৰিপৰ্টেড নাম্বাৰটোৰ লাষ্টৰ যেটো ডিজিট থাকিব তাত সদায় এটা আনসাৰ্টেইনিটি থাকিব তাৰ আগৰ যিকিটা ভ্যালু থাকিব সেই ভ্যালু কিটা কি হ'ব সাৰ্টেইন হ'ব ঠিক আছে এই যে ৰিপৰ্টিংটো কৰিলো তাৰ মানে ইয়াৰ পৰা এতিয়া তুমি আকৌ নতুনকে প্ৰথমতে যেটো মই ডেফিনেশন দিছিলো সেই ডেফিনেশনটো কথা মনত পৰা the total number of digits in a number including the last digit whose value is uncertain is called the number of significant figures তাৰ মানে আমি আগৰ যেটো আছিল আগৰ এই ভ্যালুটো কথা কৈছো 21.34 ৰাইট ইয়াত কি হৈছিল the total number of digits যাৰ কথা আমি গম পাও কোন কেটা ডিজিট 22 1 আৰু 3 এই তিনটা ডিজিট আমি সাৰ্টেইনলি জানো plus the first digit which the last digit whose position or whose value is not exactly known jar certainty নাই যত uncertainty এটা আছে তাৰ মানে এই নাম্বাৰটো কথা যদি কও 21.34 তেতিয়ালে ইয়াত কি হ'ব significant figure কেইটা আছে যেহেতু প্ৰথম তিনটাক আমি certainly জানো গতিকে সেই তিনটা significant figure হ'ব plus যেটো লাষ্টৰ 4 ডিজিট মানে 4 নম্বৰ ডিজিটটো যেটো 4 বুলি ডিজিটটো আছে সেই ডিজিটটোত কি আছে এটা আনসাৰ্টেইনিটি আছে তো ফাৰ্স্ট যেটো আনসাৰ্টেইন ডিজিট প্লাস প্ৰথম যেকেটা যেটো সাৰ্টেইন ডিজিট কুটেকিটাকে একলগ কৰি আমি কি বুলি কও সিগনিফিকেন্ট ফিগাৰ বুলি কও তাৰ মানে এই নাম্বাৰটোত কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে 21
21.34 নাম্বাৰটোত কিমানটা সিগনিফিকেন্ট আছে ইয়াত আছে 4টা সিগনিফিকেন্ট ফিগাৰ কি কাৰণে কাৰণ 2 1 আৰু 3 ইহত কেটাৰ ওপৰত আমি পুৰা ফুল কনফিডেন্স আছে ফুললি সাৰ্টেইন আমি যে ইহত কেটাটা হয় প্লাস লাষ্টৰ যেটো ডিজিট তাত এটা আনসাৰ্টেইনিটি আছে গতিকে প্ৰথমটো আনসাৰ্টেইন ডিজিট গটেকিটা এড কৰিলে আমি কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে গম পাও সো সিগনিফিকেন্ট ফিগাৰৰ ডেফিনিশনটো হ'ল যে the total number of digits in a number including the last digit whose value is uncertain is called the number of significant figures আকৌ মই ঘূৰি গৈছো 21.34 আছিল তাৰ ভিতৰত 2 1 আৰু 3 টোক এক্স্যাক্টলি জানো plus the last digit whose value is uncertain will be called significant figure তো 2 1 3 তিনটা হৈ গল আৰু 4 নম্বৰটো যেটো uncertain তাকো ধৰিব লাগিব তেতিয়ালে টোটাল আমাৰ আছে significant figure হৈ গল তোমাৰ 4টা okay so definition to আমাক হেতু কথা কলে যে যদি হেতা আমাৰ ওচৰটা নাম্বার আছে হে নাম্বাৰটো থকা ডিজিট কেটাক যদি যিকিটাক আমি সাৰ্টেইন লাজনো হেটো আছে প্লাস যেটো ডিজিটক আমি আনসাৰ্টেইনিটি থাকে তাক গুটে কেটাকে এড কৰি দিলে আমাৰ হৈ যাব যিমান কিটা নাম্বার পাম তাকে আমি সিগনিফিকেন্ট ফিগাৰ বুলি কম okay তো হে হল আমাৰ সিগনিফিকেন্ট ফিগাৰ ডেফিনিশন so 21.34 যেটো নাম্বার আছিল তাত 2 1 আৰু 3 কথা আমি সাৰ্টেইনলি জানো গতিকে তিনটা হল plus 4 number যেটো যত আমাৰ আনসাৰ্টেইনিটি আছিল গতিকে টোটাল আমাৰ নাম্বার অফ সিগনিফিকেন্ট ফিগাৰ হে নাম্বাৰটো হৈ গল 4টা ওকে অবশ্যই আমাৰ কাৰণে ডেফিনিশন ইমান ডাঙৰ কথা নহয় তোমালোকে বুজি পাবলৈ চেষ্টা কৰবা যিমানখিনি ডেফিনিশনটো বুজিবলৈ চেষ্টা কৰ ডেফিনিশনটো লিখিবলৈ বা ইয়াৰ ডেফিনিশনটো মুখস্থ কৰি থৈ এনেকুৱা ধৰণৰ টেনচন ল'ব নালাগে ওকে ওকে তো সিগনিফিকেন্ট ফিগাৰ খিনি কথা গম পালো আমি সিগনিফিকেন্ট ফিগাৰ কি বস্তু হয় গম পালো কিন্তু কথাটো হল সদায়তে এনেকৈ এটা এটাকে হিসাব কৰি থাকিবলৈ দিগদাৰ হ'ব সো কি হ'ব ইয়াৰ কাৰণে কিছুমান ৰুলছ আছে আমি আসলতে সেই ৰুলছ খিনি কথাহে আজি পঢ়িবলৈ চেষ্টা কৰিছো আমাৰ গোটেই ভিডিওটোৰ মেইন আমাৰ যেটো কনসেন্ট্ৰেচন দিব লাগে সেই কনসেন্ট্ৰেচনটো আমি দিম এতিয়া ৰুলছ ফৰ ডিটাৰমাইনিং সিগনিফিকেন্ট ফিগাৰ্স এই ক্ষেত্ৰত সো লেটস টক এবাউট the various rules for determining significant figures we will start with rule number 1 very simple what is that all non-zero digits are significant সকলো অশূন্য সংখ্যা কি হ'ব significant হ'ব so ইমান টান কথা একো নাই এটুত okay so for example a number to ললো আমি 0010230056008 randomly মই নাম্বাৰটো লিখি দিছো জাস্ট তো এই নাম্বাৰটো আমি ৰুল নম্বৰ 1 টো এপ্লাই কৰিবলৈ চেষ্টা কৰো যে এই যেটো আমাৰ ওচৰত নাম্বাৰ আছে সেই নাম্বাৰটোৰ ভিতৰত কিমানটা ডিজিট সিগনিফিকেন্ট according to rule number 1 okay so all non zero digits are significant তাৰ মানে শূন্যৰ বাহিৰে বাকি যি সংখ্যা নাথাকক একৰ পৰা 9 লৈকে গুটেকিটা কি হ'ব সিগনিফিকেন্ট হ'ব সো আমি প্ৰথম আইডেন্টিফাই কৰো যে এই নাম্বাৰটোত কিমানটা ডিজিট সিগনিফিকেন্ট হয় obviously first one is significant হ'ব next 0 আহিলে 0 to obviously 0 কথা একো যেহেতু কোৱা নাই অকল আমি ফাৰ্স্ট নন জিৰো কিটা আইডেন্টিফাই কৰো 1 আহিলে 2 আহিলে 3 আহিব নেক্সট আহিব 5 নেক্সট 6 আকৌ 5 6 আৰু লাষ্টত আমাৰ 8 সো সদ্যহতে দেখা যাওক বৰ পাছলৈ ৰুলবোৰ যেতিয়া আমাৰ আৰু বাহিব বা নেক্সট ৰুল যেটা আহিব তেতিয়া আমি আকৌ এইটা নাম্বাৰলে ঘূৰি আহিম এই নাম্বাৰটোলে ঘূৰি আহিম কিন্তু সদ্যহতে according to rule number 1 ইয়াত কেটা সিগনিফিকেন্ট ফিগাৰ আমি বিচাৰি পালো যে ইয়াত আমি টোটাল পালো 2 3 4 5 6 7 8টা সিগনিফিকেন্ট ফিগাৰ এতিয়ালৈকে আছে দেখা যাব পাছত জিৰো কেটাৰ কাহিনী কি কৰা যায় so first rule number 1 is very simple all non zero digits are significant okay so first rule to কথা ইমান বিশেষ টানকে একো চিন্তা কৰিবলগীয়া নাই সকলো অশূন্য সংখ্যা সিগনিফিকেন্ট হ'ব যেতিয়া আমাৰ ওচৰত নাম্বাৰ থাকিব সেই নাম্বাৰটোত যিকিটা ডিজিট থাকিব সেই ডিজিট কেটাৰ ভিতৰত যিকিটা নন জিৰো হ'ব অশূন্য হ'ব সেইকিটাই হ'ব আমাৰ কি সিগনিফিকেন্ট okay next rule number 2 কি হয় rule number 2 সামান্য আগৰটোতকে অকমান কমপ্লিকেটেড বাট এটো একেবাৰে ইজি কথা কি কৈছে zeros to the left of first non zero digit are not significant remember not significant এটো ৰুলে আমাক significant হয় নে নহয় কৈছে হয় বুলি কোৱা নাই ইয়াত আমাৰ নহয়টো বাচিব লাগিব ইয়াত কি কৈছে যে প্ৰথমটো অশূন্য সংখ্যাৰ বাওঁফালে থকা সকলো শূন্যই significant নহব right first non zero digit আছে তাৰ লেফট সাইডে যিমানখিনি আছে first non zero digitৰ আগত যিমানখিনি আছে তাত থকা জিৰো কিটা significant নহব মনত ৰাখিবা তো एग्जांपल এটা লৈছো suppose এটো নাম্বাৰ 0.0005678
ঠিক আছে যেতিয়া এতিয়া চাবা যেতিয়া সিগনিফিকেন্ট ফিগাৰ উলিয়াবলৈ যাবা ন সিগনিফিকেন্ট ফিগাৰ নম্বৰ কিমানটা আছে উলিয়াবলৈ যাবা সদায় এটা কাম কৰিবা প্ৰথম যিকিটা ৰুল যিকিটা শিকি আমি যাম একাধিক্ৰমে সেই নম্বৰটোৰ ওপৰত সেই ৰুলবোৰ এপ্লাই কৰিবলৈ ট্ৰাই কৰিবা তো এটো নম্বৰটো পালো এই নম্বৰটোত আমি ফাৰ্স্ট ৰুলটো এপ্লাই কৰো তেতিয়ালে কি আছিল ফাৰ্স্ট ৰুলটো যে all non-zero digits are significant. So first let's find out what are the non-zero digits here. Obviously 5 is non-zero, 6 is non-zero, 7 is non-zero, 8 is non-zero. So these four numbers are obviously significant. Yes, significant hoy. To ek number rule to apply hoy gol. Etia dui number rule to apply koro ki koise zeros to the left of the first non-zero digit are not significant. প্ৰথমটো শূন্য সংখ্যাৰ আগফালে থকা বাওঁফালে থকা শূন্যবোৰ significant নহব so ইয়াত প্ৰথমটো শূন্য সংখ্যা first non-zero digit is 5 so the zeros in front of that 5 to the left of that 5 are not significant therefore this 0 this 0 this 0 and this 0 first four zeros are not significant therefore in this number we will have in total how many significant figures 4 significant figures এই সংখ্যাটোত আমাৰ ওচৰত কেটা significant figure থাকিব 4টা থাকিব ইয়াৰ ভিতৰত প্ৰথম এই হেখৰ 4টা কি কাৰণে significant figure হল হেকিটা according to rule number 1 ৰ মতে হল ৰুলে কি কৈছিল আমাক অশূন্য হলে significant হ'ব তো সেই কাৰণে 5 6 7 8 একিটা significant হৈছে আৰু rule number 2 এ ক'লে যে zeros to the left of the first non-zero digit are not significant so our first non-zero digit is 5 tar front of the 4টা 0 therefore those zeros are not significant therefore in this particular number we will have in total 4 significant figures clear tan kotha ekku nai chalo let's move on to rule number আচ্ছা আমাৰ যেটো ফার্স্ট যেটো লৈছিলো এতিয়া দুইটা রুল পালো আমি যে ফার্স্ট all non-zero digits are significant second zeros to the left of the first non-zero digit are not significant so আমি যেটো প্ৰথম সংখ্যাটো লৈছিলো এই নম্বৰটো লৈছিলো এই নম্বৰটোত এবাৰ 1 আৰু 2 দুইটা রুল এপ্লাই কৰিছাও ওকে so first rule to ki all non-zero digits are significant so obviously 1 2 3 5 6 and 5 6 and this 8 are significant according to rule number 1 because they are non-zero digits next what is rule number 2 that zeros to the left of the first non-zero digit are not significant so first non-zero digit is 1 1 or agot jikita 0 thakibo tamane a to 0 first 0 or second 0 ehote kita significant tamane nohobo okay মাজত যিকিটা 0 আছে হেকিটা কাৰণে এতিয়ালৈকে 1 আৰু 2 ৰুলে আমাক একো কথা কোৱা নাই গতিকে তাতি হয় না নহয় আমি এতিয়ালৈকে গম নাপাওঁ কিন্তু এটা কথা গম পাওঁ যে যিকিটা নন জিৰো পাইছিলো তাৰ মানে গ্ৰীন টিক যিকিটা আছে হেকিটা সিগনিফিকেন্ট হ'ব আৰু ক্ৰস ৰেড ক্ৰস যত আছে হেকিটা সিগনিফিকেন্ট নহব এতিয়ালৈকে আমি ইমানখিনি কথা গম পাইছো ফাৰ্দাৰ আৰু ৰুল আহিব হে ৰুল কেটাই যদি এই মাজত থকা 0 কথা কিবা কয় তেতিয়াহলে আমি আকৌ এটো एग्जांपल লে আকৌ ঘূৰি আহিম ওকে সো এতিয়া আমি ৰুল নম্বৰ 3 লে যাওঁ what is rule number 3 কি কৈছে rule number 3 এ কৈছে যে zeros between two non-zero digits are significant এটো তাকো rule to আহি গল significant হয় এটোৰ ওপৰত কেতিয়া হ'ব যেতিয়া জিৰো বোৰ দুটা নন জিৰোৰ মাজত থাকিব ন তেতিয়া তাহাতি significant হ'ব 2 আমাক কৈছিলে যে জিৰো বোৰ কেতিয়া significant নহয় 3 আমাক কৈছে জিৰো বোৰ কেতিয়া significant হয় কেতিয়া নহয় কৈছিলে 2 এ যে যেতিয়া ফার্স্ট নন জিৰো ডিজিটৰ লেফট সাইডে থাকিব তেতিয়া নহয় বুলি কৈছিলে ইয়াত কি কৈছে যেতিয়া দুটা নন জিৰো ডিজিটৰ মাজত থাকিব তেতিয়া হলে হ'ব বুলি কৈছে ওকে সো एग्जांपल টা লও কি আছে এটো নম্বৰ চাও ওকে সো যেহেতু নম্বৰটো পাইছো হদাই কি কৈছো এতিয়ালৈকে যিমানখিনি ৰুল হিকিম ৰুলটো লগালগ আমি নম্বৰটোত এপ্লাই কৰি গৈ থাকিম so again 1 2 3 তিনটা rule পালো 1 2 কি আছিল all non-zero digits are significant therefore this 2 5 6 9 1 3 6 9 1 এগেটা কি হ'ব significant হ'ব কিহৰ মতে কেনেকে হ'ব কি কাৰণে হ'ব because according to rule number 1 all non-zero digits are significant therefore these numbers are significant now what was rule number 2 zeros to the left of the first non-zero digit are not significant তাৰ মানে প্ৰথমটো অশূন্য সংখ্যাৰ বাওঁফালে থকা 0 কিটা significant নহব সো এত প্ৰথমটো অশূন্য সংখ্যা প্ৰথমটো নন জিৰো ডিজিট কি হয় 2 therefore 1 2 3 4 these first four zeros will not be significant okay next rule number 3 যেটো আমাৰ আহিলে এতিয়া নতুনকৈ আহিছে rule number 3 এ ক'লে কি the zeros between two non-zero digits are significant যদিহে দুটা অশূন্য সংখ্যাৰ মাজত কেনেবাকে শূন্য থাকে তেতিয়া হলে তাহাতি কিটা significant
হ'ব লাগিব সো ইয়াত কি আছে 6 আৰু 9 দুটা নন জিৰো তাৰ মাজত এটা জিৰো আছে গতিকে ই সিগনিফিকেন্ট কি হ'ব হ'ব obviously next 1 আৰু 3 মাজত তাহলে 1 আৰু 3 নন জিৰো তাহা দুটাৰ মাজত দুটা জিৰো আছে গতিকে এই দুটা জিৰো কি হ'ব সিগনিফিকেন্ট হ'ব ৰাইট সো এটো নম্বৰত গুটেই আমি গুটেইটা ৰুল এপ্লাই হৈ গল ফাৰ্স্ট কৈছিলে নন অল নন জিৰো ডিজিটস আৰ সিগনিফিকেন্ট second কৈছিলে zeros to the front of to the left of the first non zero digit are not significant and third rule কলে যে zeros between two non zero digits are significant ইয়াৰ অকল এটা জিৰো থাকিব লাগিব কথা নাই তিনটা চাৰিটা যিমানে জিৰো না থাকক দুটা নন জিৰো মাজত যদি আছে তেতিয়া হলে তাতে significant হ'ব so in this number we will have 1 2 3 4 5 6 7 8 9 10 11 12 in total 12 significant figures are there in this number okay first side zero ki karone significant no hole because of rule number 2 okay so let's get back to the first number jitu number asle he number tu tetela ako gutei tinta rule ekelogote apply kori bar okay so prothom duta kahin to hoy gol third rule to apply korbo lagi asle to ako ebar repeat koi thakibo na lage sai gom paisai je all non zero digits are significant so 1 2 3 5 6 5 6 8 egita significant rule number 2 zeros to the left of the first non zero digit are not significant so first zero and second zero are not significant because they are to the left of the first non zero digit okay then third rule zeros between two non zero digits are significant so 1 or 2 মাজত zero আছে গটিকে significant হ'ব 3 আৰু 5 ৰ মাজত দুটা zero আছে তো গটিকে হে দুটা zero significant হ'ব next again 6 আৰু 8 ৰ মাজত দুটা zero আছে গটিকে হেগিটাও significant হ'ব ঠিক আছে so in this number we will have 1 2 3 4 5 6 7 8 9 10 11 12 13 the significant figure amar yat ase okay green tick jot ase ekta significant hoy red jot ase ekta significant no hoy so gutei tinta rule ami etu number apply korilu non zero gita jigita asale ekta significant hobo first zero jigita asale ekta significant no hoy aru majot toka zero gita non zero majot ase tate ekta significant hobo okay so clear hoise boli dhorisu so ami first jitu number loisilu he number tut gutei gita rule etia lage apply korilu তো তিনটা রুল তামানে যেতিয়া আমি নাম্বারটা পাম তেতিয়া হলে আমি একাধিক্রমে প্রথমতে রুল নাম্বার 1 তাৰপিছত রুল নাম্বার 2 তাৰপিছত রুল নাম্বার 3 এপ্লাই কৰি গৈ থাকিম ঠিক আছে চলো আৰু কিবা রুল আছে নেকি চাই লম আছে এটা সাইড নম্বৰ রুল আছে কি কৈছে ইয়াত if a number ends in zeros but those zeros are to the right of the decimal point then they are significant এটা সংখ্যা যদি শূন্যৰে শেষ হয় কিন্তু সেই শূন্য কেইটা যদি দশমিক বিন্দুৰ হুফালে থাকে তেতিয়াহলে তাহাতি significant হ'ব লাগিব okay suppose you have a number which is ending with 0 but those zeros that means the terminal zeros if those terminal zeros are to the right of a decimal then those zeros will be will be considered as significant সংখ্যাটা আছে সংখ্যাটো শূন্যৰে শেষ হৈছে কিন্তু সেই শেষ হোৱা শূন্য কেইটা যদি দশমিকৰ হুফালে থাকে তেতিয়াহলে তাৰে significant হ'ব লাগিব বুলি কৈছে एग्जांपल এটা লও এটো নম্বৰ ওকে সো अगेन এতিয়ালৈকে যি কৰি আছো আকৌ এবাৰ ৰিপিট কৰিম 1 rule number 1 rule number 2 rule number 3 এপ্লাই কৰিম তাৰ পিছত আমি rule number 4 যেটো নতুনকৈ পাইছো হেতু এপ্লাই কৰিবলৈ চেষ্টা কৰিম চলো first rule number 1 all non zero digits are significant so these are the digits which are significant which are non-zero therefore they are significant okay rule number 2 zeros to the left of the first non-zero digit are not significant so obviously these four zeros are not significant rule number 3 zeros between two non-zero digits are significant so this zero is significant and these two zeros are significant okay side rule hoy gol aru ekona yat non-zero kita salu first non zero left side থকা zero কেটা চালো দুটা non zero মাজত থকা zero কেটা চালো right তিনটা rule apply হৈ গল এতিয়া নতুনকে হিকা rule টো আহিব 4 if a number ends in 0 but those zeros are to the right of the decimal point then they are significant obviously in this number there are 3 zeros at the end right this number is ending with zeros there are 3 terminal zeros but what is the condition they will be significant provided they are to the right of the decimal obviously decimal is at the extreme left so these terminal zeros are obviously to the right of the decimal therefore according to rule number 4 these 3 zeros will be significant clear hoise ki hol prothom kita non zero kita mane gutei 1 keita jeto non zero gotike tahate significant hol তাৰ পিছত rule number 2 এ কি কলে প্ৰথমতে থকা 4টা 0
significant নহল because they are to the left of the first non-zero digit. Then মাজত থকা 0 কেইটা কি কাৰণে significant হল because they are in between two non-zero digits, দুটা অশূন্য সংখ্যাৰ মাজত থকাৰ কাৰণে তাহাঁতি significant হল আৰু লাষ্টৰ তিনটা 0 কি কাৰণে significant হল because সেই 0 কেইটা দি সংখ্যাটো শেষ হৈছে আৰু সেই 0 কেইটা ডেসিমেল বিন্দুৰ দশমিক বিন্দুৰ ডেসিমেল পইণ্টৰ ৰাইট সাইডে আছে ডেসিমেল পইণ্টৰ যদি ৰাইট সাইডে থাকে তেতিয়াহলে তাহাঁতি significant হ'ব লাগিব ওকে ক্লিয়াৰ হৈছে সো চাৰিটা ৰুল আমি শিকিলো কি কি শিকিলো যে all non-zero digits are significant সকলো অশূন্য সংখ্যা significant হ'ব লাগিব second zeros to the left of the first non-zero digit are not significant প্ৰথমটো অশূন্য সংখ্যাৰ বাওঁফালে থকা 0 বোৰ বাওঁফালে থকা শূন্যবোৰ significant নহব third zeros between two non-zero digits are significant দুটা অশূন্য সংখ্যাৰ মাজত থকা 0 বোৰ সদায় significant হ'ব লাগিব sorry Number 4, rule number 4, if a number ends in zeros but those zeros are to the right of the decimal point, then they are significant. যদি হে এটা সংখ্যা শূন্যৰে শেষ হয় কিন্তু সেই শূন্য কেইটা যদি দশমিক বিন্দুৰ সোঁফালে থাকে তেতিয়াহলে তাহাঁতি significant হ'ব ওকে তো এতিয়ালৈকে আমাৰ এই চাৰিটা ৰুল আছিল সো এটো নম্বৰত আমি গোটেই চাৰিটা ৰুল এপ্লাই কৰো obviously first all non-zero digits are significant therefore 2 3 and 4 are significant next zeros to the left of the first non-zero digit are not significant so this first 1 0 second 0 and third 0 are not significant next zeros between two non-zero digits are significant therefore 3 and 4 মাজত যেটো 0 আছে those will be significant and rule number 4 if a number ends in zeros but those zeros are to the right of the decimal then they are significant so the terminal zeros are to the right of the decimal therefore the terminal zeros will also be significant so in this number we will have in total 6 significant figures clear chalo asana rule last eta ase etu hol if there is no decimal point in a number the terminal zeros are not significant jodi he eta সংখ্যাত দশমিক বিন্দুৰ উল্লেখ না থাকে তেতিয়া হলে সেই সংখ্যাটোৰ শেষত থকা 0 কেটা significant নহব বুলি কৈছে suppose you have a number which is ending with zeros and there is no decimal point mentioned in the number then those terminal zeros will not be considered as significant let me explain this rule number 4 with the help of 3 numbers okay let's apply all the rules on these numbers first all non-zero digits are significant therefore in the first number 2 and 5 are significant in the second number 2 and 5 are significant in the third number 2 and 5 are significant clear rule number 2 zeros to the left of the first non-zero digit are not significant obviously there are no zeros in the to the left of the first non-zero digit so rule number 2 is not valid in this case next rule number 3 zeros between two non-zero digits are significant obviously there are no zeros between two non-zero digits so rule number 3 is also not valid next rule number 4 if a number ends in zeros but those are zeros are to the right of the decimal point then they are significant obviously in the first number there is a 0 at the end but that 0 is to the right of the decimal so this 0 will be significant according to rule number 4 now what about those zeros before the decimal to the left of the decimal now what we will do that because it is between two significant figures that means 5 and the terminal 0 therefore the zeros between those two significant figures will also be significant that means this third digit and fourth digit that means the third 0 and fourth 0 will also be significant what about the second number then there is no mentioning about this zeros being to the left of the decimal right right or side thoka kita katha amak kole left or side thoka katha amak ekono kole kintu if we look at these two numbers that means number 2 and number 3 then there is not much difference between these two numbers right in the first number there is a decimal point in the second number there is no decimal point but that is the difference that is the main point of concern okay in the second number that means we are now discussing about that 225000 decimal that number so if decimal point is there no matter it doesn't matter whether the zeros are to the right or left okay especially I am talking about the terminal zeros if decimal point is there then we will have to consider all the zeros as significant if decimal point is not there then the zeros will not be significant okay দশমিক বিন্দুটো যদি থাকে তেতিয়াহলে সোঁফালে আছে নে বাওঁফালে আছে চাই থাকিবলৈ নাই সিম্পলি যদি আমি মনত ৰাখিবলৈ চেষ্টা কৰো
দশমিক বিন্দুটোৰ কথা যদি উল্লেখ আছে নাম্বাৰটো তেতিয়াহ'লে তাত থকা শেষত থকা শূন্যকেইটা সিগনিফিকেন্ট হ'বই সোঁফালে থাকক বা বাওঁফালে থাকক ডেসিমেল পইণ্টটো যদি আছে সিগনিফিকেন্ট হয় ডেসিমেল পইণ্টটো যদি নাই সিগনিফিকেন্ট নহয় practically দুটা বস্তু second number to or third number to that means 25000 decimal and 25000 those two numbers are actually the same but as the decimal point is there in the first and decimal point is not there in the second so there is a slight difference between these two numbers although the values are same but according to the significant figure rule these two numbers are different so in the second number because decimal point is there so all the three zeros will be significant and in the third number because decimal point is not there these last three zeros will not be significant ठीक है decimal point যদি থাকে তেতিয়াহলে significant হ'ব মানে decimal point যদি উল্লেখ থাকে তেতিয়াহলে significant হ'ব decimal point যদি মেনশন কৰা নাই that means significant নহব ক্লিয়াৰ decimal থাকিব লাগিব টাৰ্মিনেল 0 ক্ষেত্ৰত যেতিয়া এটা সংখ্যা 0 ৰে শেষ হ'ব তেতিয়াহলে তাত যদি ডেসিমেল থাকে তেতিয়াহলে তাক আমি সিগনিফিকেন্ট বুলি ধৰিম যদি ডেসিমেল পইণ্টটো নাই তেতিয়াহলে তাক আমি সিগনিফিকেন্ট বুলি ধৰিব নোৱাৰো ক্লিয়াৰ হৈছে সো এই তিনটা নম্বৰ আমি নিজে ডিফাৰেন্সটো গম পাই গৈছো কি হৈছে ফাৰ্স্টত 25 obviously 25 গুটে তিনটাতে আছে সো নন জিৰো হোৱাৰ কাৰণে তাহাতে সিগনিফিকেন্ট হৈছে নেক্সট বাকি দুটা নম্বৰ প্ৰথম দুটা নম্বৰ ডেসিমেল আছে and all these three numbers are having terminal zeros right good all three numbers are ending with zeros গুটে তিনটা সংখ্যা 0 ৰে শেষ হৈছে কিন্তু 0 ৰে শেষ হলে দুটাই কাহিনী আছে যদি ডেসিমেল পইণ্টটো মেনশন আছে তেতিয়াহলে লেফট সাইড থাকক ৰাইট সাইড থাকক মাইমন কেস নাই জিমানটা 0 আছে গুটেকেটা সিগনিফিকেন্ট হ'ব যদিহে ডেসিমেল পইণ্টটো উল্লেখ আছে আৰু যদিহে ডেসিমেল পইণ্টটো উল্লেখ নাই তেতিয়াহলে কি হ'ব সিগনিফিকেন্ট তাহাতে নহব সো that was rule number 5 অকমান বাকি কিটাৰ তুলনাত স্লাইটলি কমপ্লিকেটেড বাট ইমানো টান কথা একো নাই সিম্পলি ভাবি থোৱা বেছি মানে ডেপথত যাবলৈ দৰকাৰ নাই এটাই কথা মনত ৰাখা সংখ্যাটো যদি শূন্যৰে শেষ হৈছে সেই শূন্য কেটা লৈ আপুনি কৰিম কি যদি এই সংখ্যাটো শূন্যৰে শেষ হৈছে আৰু তাত যদি ডেসিমেল পইণ্টটো উল্লেখ আছে যতেন থাকক ডেসিমেল পইণ্টটো প্ৰথমত থাকক শেষত থাকক মতলব নাই যতে না থাকক যদি এই ডেসিমেল পইণ্টটো আছে তেতিয়াহলে শেষত থকা শূন্য কেটাক আমি সিগনিফিকেন্টলি ধৰিম আৰু যদি এই ডেসিমেল পইণ্টটো উল্লেখ নাই তেতিয়াহলে শেষত থকা শূন্য কেটাক আমি সিগনিফিকেন্ট বুলি নধৰো if decimal point is there all the terminal zeros will be significant if decimal point is not there all the terminal zeros are not significant okay so that was rule number 5 okay so in total we will have these 5 rules for determining the number of significant figures in a number eta সংখ্যাত থকা significant figure number to significant figure সংখ্যা তো আমি জুখিবৰ কাৰণে বা হিসাব কৰিবৰ কাৰণে আমি পাঁচটা ৰুলে ইউজ কৰিম বৰ বিশেষ টান কথা একো নাই পাঁচ তিনিবাৰ চাই দিবা বা এক্সাম্পল কিনি যদি বুজি পাইছা তেতিয়াহলে ইমান টান কথা একোই নাই ফাৰ্স্ট কথা all non zero digits are significant সকলো অশূন্য সংখ্যা significant হ'ব লাগিব দুই zeros to the left of the first non zero digit are not significant প্ৰথমটো অশূন্য সংখ্যাৰ বাওঁফালে থকা শূন্যবোৰ significant নহব Rule number 3 zeros between two non-zero digits are significant. দুটা অশূন্য সংখ্যাৰ মাজত থকা শূন্যবোৰ significant হ'ব. Rule number 4 if a number ends in zeros but the zeros are to the right of the decimal point then they are significant. যদি এটা সংখ্যা শূন্যৰে শেষ হয় আৰু সেই শূন্য কেইটা যদি দশমিক বিন্দুৰ সোঁফালে থাকে তেতিয়াহলে তাতে significant হ'ব আৰু 5 rule number 5 if there is no decimal point in a number the terminal zeros are not significant যদি এটা সংখ্যা decimal দশমিক বিন্দুৰ কোনো ধৰণৰ উল্লেখ না থাকে তেতিয়াহলে শেষত থকা শূন্যবোৰ কেতিয়াও significant নহয় decimal point যদি আছে তেতিয়াহলে হ'ব যদি নহয় তেতিয়াহলে নহয় আছে যদি হ'ব নাই যদি নহয় ঠিক আছে so these are the 5 rules ঠিক আছে যদি হে বুজি পাইছা তেতিয়াহলে একেবাৰে ইজি যদি হে বুজি পোৱা নাই obviously এটো বুজি পাবলৈ একোৱে কথা নাই simplest কথা এটো যিমানখিনি ইয়াৰ পিছত সায়েন্সত কেমিষ্ট্ৰি যিমানখিনি কথা পঢ়িবলৈ গৈ আছে তাৰ ভিতৰত সবতকে simplest কথা এখিনি আৰু ওকে সো ভিডিওটো চাই যদি তোমালোকে বুজি নপোৱা তেতিয়াহলে মই আকৌ খুদিবা ওকে WhatsAppত হোদা কথা খুদিবা আৰু কথাটো সো এই পাঁচটা ৰুলৰ কথা হেকিলো লেটস এপ্লাই এই দুটা নম্বৰ তোমালোকক কি কম এতিয়া কৰা পজ কৰা কি কৰা কৰি লোৱা এই নাম্বাৰ কেইটাত কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে উলিওৱা ওকে সো পজ কৰি লোৱা ইয়াত এটাকে মই nei এবাৰ কৈ দিছো ৰাফলি কি হ'ব ইয়াত ৰুল নম্বৰ 1 এপ্লাই কৰিলো all non zero digits are significant
Rule number 2 apply korilu, zeros to the first non-zero digit are not significant. Rule number 3 apply korilu, zeros between two non-zero digits are significant. Rule number 4 apply korilu, terminal zeros are significant provided they are to the right of the decimal. Rule number 5 apply korilu, terminal zeros are significant provided the decimal point is there. If there is no decimal point, the terminal zeros are not significant. So এই পাঁচটা rule যদি আমি এটাৰ পিছত এটাকৈ এপ্লাই কৰো তেতিয়াহলে obviously দুটা নাম্বার দেখিছে একে দিছো একেটা সংখ্যাই আছে জাস্ট অকল decimal pointer difference টো আছে সো এইখিনি গুটেকিটা rule যদি এপ্লাই কৰো তেতিয়াহলে সো মই আশা ভাবিছো এতিয়ালৈকে হৈ গল চাগে তোমালোকৰ সো আনসাৰটো হ'ব যে ফাৰ্স্ট যেটো নাম্বার আছে তাত টোটাল সিগনিফিকেন্ট ফিগাৰৰ সংখ্যাটা হ'ব 6 আৰু সেকেন্ড যেটো নাম্বার আছে তাত টোটাল নাম্বার অফ সিগনিফিকেন্ট ফিগাৰস উইল বি 8 ওকে সবৰে হৈছে চাগে সো যদি হে এতিয়াও তোমালোকে কোনবাই বুজি পোৱা নাই সিগনিফিকেন্ট ফিগাৰৰ রুলস কিনিৰ কথা বিশেষকৈ আমাক বেসিক্যালি রুলস কেটা এপ্লাই কৰিবলৈ আহিব সো রুলস কেটাৰ কথা যদি বুজি পোৱা নাই তেতিয়াহলে তোমালোকে মোক পাৰ্সোনালি খুদিব পাৰা বা অনলাইন ক্লাছত খুদিব পাৰা ওকে চলো তো নেক্সট টপিক আজিৰ টপিকটো ইমানখিনি আছে নেক্সট টপিকটোৰ ওপৰত আমি আকৌ নেক্সট ভিডিঅ'ত ডিসকাস কৰিম থ্যাংক ইউ